আমাৰ ইউটিউব চেনেল এডিআৰ ডেভেলপমেণ্ট স্বাগতম জনাইছোঁ। আজি আপোনাৰ তাত নতুন এটা ভিডিঅ' লৈ আহিছোঁ, নতুন কনচেপ্ট লৈ আহিছোঁ। তাতে আমি ডিছকাছ কৰিব গৈ আছোঁ ৰুল 5 অফ এক্সপ'নেণ্ট। ঠিক আছে না, এক্সপ'নেণ্টৰ যিখিনি ৰুল আছে তাত মানে 5th ৰুল যিটো আছে এইটো ডিছকাছ কৰিব গৈ আছোঁ। ধৰক আমাক দিয়া আছে a⁴m ডিভাইড বাই b⁴m। এনেকৈ লিখা থাকিব পাৰে বা এনেকৈ লিখিব পাৰে ডিভাইড বাই b⁴m। তো সদায় মনত থাকিব আপোনাৰ যদি বেছটো ছেম নহয়, ইয়াত বেছ কি আছে, বেছ আৰ নট ছেম নহয়, কিন্তু বাট পাৱাৰ আৰ ছেম। পাৱাৰ কি হয়, ছেম হয়। যদি পাৱাৰ ছেম হয় সদায় মনত ৰাখিব আমি যেনেকৈ মাল্টিপ্লাইড কৰিছোঁ, মাল্টিপ্লাই ইয়াত ডিভাইড হৈ কিনে তেনেকৈ পাৱাৰ হৈ যাব। এক্সাম্পল দি বুজিব চেষ্টা কৰিম। ধৰক 2⁵ হোল তেনেকৈ দিয়া আছে, 2⁵ ডিভাইড বাই 3⁵ আছে। তো আপোনাৰ কি লিখা আছে বলছে 2 and 3 ডিভাইড 2⁵। ধৰক লিখা আছে 15⁵ ডিভাইড বাই 5⁵। তো আপুনি কি লিখিব 15 ডিভাইড বাই 3⁵। এতিয়া চাওক আমি ইয়াত যদি চাওঁ, ইয়াত 2 and 3 কেঞ্চেল নহ'ব, কিন্তু ইয়াত 5 and 15 কেঞ্চেল হ'বনে বোলে হয় ছাৰ, 5 and 15 কেঞ্চেল হ'ব। 5 1 যা, 5 3 যা, তো এনচাৰ কি হ'ব 3⁵। তো আপোনাৰ মনত ৰাখিব ডিভাইডত ডিভাইড কৰিব লাগিব, প্লাছ মাল্টিপ্লাই কৰিব লাগিব। আই হোপ আপোনালোকে বুজি পাইছে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।